মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ দুটা কনফিউজিং ৱৰ্ড আনিছো ৰাইজ আৰু ৰাইজ দুটা ৱৰ্ডৰ প্ৰনাউন্সিয়েচনটো একেই কিন্তু স্পেলিংটো মন কৰা RAISE ৰাইজ RISE ৰাইজ এই দুটা ৱৰ্ডৰ কি ইউজ আছে আৰু কি ডিফাৰেন্স আছে আমি চাম আজি ভালদৰে মন কৰিবা প্ৰথমটো চোৱা RAISE ৰাইজ এটা ভাৰ্ব আৰু ইয়াৰ সেকেন্ড ফৰ্মটো হ'ল ৰাইজড ইডি লাগি গৈছে আৰু থাৰ্ড ফৰ্মটো হৈছে ৰাইজড ইডি লাগি গৈছে ঠিক আছে আৰু এটো এটা ট্ৰানজিটিভ ভাৰ্ব মই বুজাই দিম ট্ৰানজিটিভ ভাৰ্ব ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ ওপৰত আমি আগতে ভিডিও বনাইছো চাব পাৰে ট্ৰানজিটিভ ভাৰ্বৰ পিছত এটা অবজেক্ট থাকে অৰ্থাৎ এটা সাবজেক্ট থাকে আৰু সাবজেক্টটো যেটো কাম কৰে তাৰ প্ৰভাৱ যত পৰে হেতু হ'ল অবজেক্ট মই एग्जांपल ৰাখিছো পিছত বুজি পাই যাবা আমি एग्जांपल সহ বুজিবলৈ চেষ্টা কৰো হা প্ৰথমটো চোৱা অসমীয়া সেন্টেন্সটো চোৱা তাই এখন চিঠি লিখিছিল পাষ্ট টেন্সত লিখিছো she wrote a letter নহয় জানো কোনে লিখিছিল তাই লিখিছিল সাবজেক্ট কোন তাই এখন চিঠি লিখিছিল কি লিখিছিল চিঠি লিখিছিল গতিকে চিঠিটো আমাৰ অবজেক্ট আমি যদি কি বা কাক এটো যদি প্ৰশ্ন কৰো যিটো উত্তৰ পাম হেতু হল কি অবজেক্ট হেতু হল অবজেক্ট আৰু অবজেক্টৰ জায়গাত কি থাকে সদায় নাউন বা pronoun থাকে এটা মনত ৰাখিবা গতিকে তাই কি লিখিছিল চিঠি লিখিছিল তাই কামটো কৰিছিল কিন্তু প্ৰভাৱটো ক'ত পৰিছে চিঠি কামত পৰিছে নহয় জানো এটা প্ৰডাক্ট আহিছে কি প্ৰডাক্ট আহিছে চিঠি আহিছে এটা মন কৰা তাই চিঠি লিখিছে গতিকে প্ৰডাক্টটো কি চিঠিখন আৰু কোনে কৰিছে কামটো সাবজেক্ট কোন তাই নেক্সট চোৱা হি নিগনিটো মাৰিছিল কোনে মাৰিছিল হি মাৰিছিল এজনে কামটো কৰিছে প্ৰভাৱটো ক'ত পৰিছে নিগনিটো আৰু নিগনিটো মৰি গৈছে হেতু অবজেক্ট সাবজেক্ট জনে কৰা কামটোৰ যদি এটা প্ৰভাৱ বেলেগত পৰি যায় হেতু কি হ'ব অবজেক্ট হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা এটো নিগনিটো মাৰিছে মৰিছে কি নিগনিটো মৰিছে প্ৰভাৱটো পৰিছে নি ইয়াৰ ওপৰত গতিকে হেতু অবজেক্ট ঠিক হেদৰে তলকে ৰাইজটো মন কৰা RISE ৰাইজ ৰাইজটো এটা ভাৰ্ব ইয়াৰ সেকেন্ড ভাৰ্বটো হ'ল ৰ'জ ROSE আৰু থাৰ্ড ফৰ্মটো হ'ল ৰাইজেন এটো এটা ভাৰ্ব কিন্তু ইয়াত কি কৈছে which doesn't require an object yet কিন্তু object না থাকে অর্থাৎ এটা intransitive verb এর object না থাকে কেনেকৈ চোৱা the baby laughed loudly baby টো ডাঙৰকৈ হাঁহিছিল কোনে হাঁহিছিল baby the baby এটো হ'ল subject হি হাঁহিছিল নিজে হাঁহিছিল কোটোৰ প্ৰভাৱ পৰা নাই বেলেগত এটা প্ৰভাৱ পৰাগে নাই গতিকে এটো কি ইয়াৰ কোনো object নাই নেক্সট চোৱা সিনেমাখন চাওঁতে তাই কান্দিছিল she cried past tense আছে during the মুভিখন চাই থাকোঁতে তাই কান্দিছিল কোনে কান্দিছিল তাই নিজে কান্দিছিল সাবজেক্টে কৰা কামটো কথাহে কৈছে নহয় জানো তাই কান্দিছিল সিনেমাখন চাই থাকোঁতে তাই কন্দাৰ প্ৰভাৱটো কতো পৰা নাই যিদৰে ওপৰৰ সেন্টেন্সটো চোৱা হি নিগনিটো মাৰিছিল কি মাৰিছিল নিগনিটো কিন্তু আমি কি বুলি কলে উত্তৰ পাম নেকি নাপাম তাই কান্দিছিল কি কান্দিছিল এনেকে প্ৰশ্ন হ'ব পাৰে নেকি নোৱাৰে গতিকে এটো অবজেক্ট ইয়াত নাই গতিকে ৰাইজ আৰু ৰ'জৰ এটা ডিফাৰেন্স আছে ৰাইজ টু হ'ল ট্ৰানজিটিভ ইয়াত কি থাকিব অবজেক্ট থাকিব আৰু ৰাইজ টু হ'ল ইনট্ৰানজিটিভ ইয়াত অবজেক্ট নাথাকে ঠিক আছে আমি एग्जांपल বিলাক চাম কনসেপ্টটো ক্লিয়াৰ হৈ যাব প্ৰথমটো চোৱা the company plans to rise কোম্পানীয়ে প্ল্যান কৰিছে ৰাইজ কৰিবৰ কাৰণে অৰ্থাৎ ৰাইজ যদি আমি ৰাইজ কৰো RAISE ৰাইজৰ কথা কওঁ তেতিয়া হলে এটো কোনোবাই কৰিব লাগিব ইয়াৰ যেন ডুৱাৰ থাকিব লাগিব কোনে কৰিছে কোম্পানী কৰিছে কোম্পানী কি কৰিছে ৰাইজ কৰিছে কি ৰাইজ কৰিছে কি বুলি কলে আমি কি কম salaries দৰমহা বৃদ্ধি কৰিছে নেক্সট ইয়াৰ নহয় জানো গতিকে ইয়াত সাবজেক্ট আৰু কি আছে অবজেক্ট আছে salary বৃদ্ধি কৰিছে তাৰপিছৰটো চোৱা দুই নম্বৰটো চোৱা can you raise the blinds to let in more light এত কি আছে can you raise তুমি উঠাই দিব পাৰিবা নেকি কি blinds মানে এই যে পৰ্দাত লগাই থোৱা থাকে এইবিলাক কি blinds can you raise the blinds to let in more light অৰ্থাৎ বেছি পোহৰ আহিবৰ কাৰণে তুমি blinds খন উঠাই দিব পাৰিবা নেকি এত কি আছে the blinds এটো কি আছে অবজেক্ট আছে can you raise the blinds আচ্ছা আমি নাউন মই আগত কৈছিলো অবজেক্টৰ জায়গাত সদায় কি থাকে নাউন থাকে বা pronoun থাকে আমি নাউন আৰু pronoun কেনেকৈ গম পাম আৰ্টিকল আছে and এই আৰ্টিকল কিটা সদায় কাৰ আগত থাকে নাউনৰ আগত থাকে কিন্তু প্লুৰেল হলে তাৰ আগত আৰ্টিকল নাথাকে ঠিক আছে
যেনেকৈ চেলাৰিছৰ আগত কোনো ধৰণৰ আৰ্টিকল নাই তাৰপিছৰটো চোৱা 3 নম্বৰটো চোৱা the government will rise taxes to fund new projects যে গভৰ্ণমেণ্টে কি কৰিছে ৰাইজ কৰিছে এটো RAIS ৰাইজ কৰিবৰ কাৰণে কোনোবা এটা উদুৱাৰ লাগিব কোনে কৰিছে গভৰ্ণমেণ্টে কৰিছে ৰাইজ কৰিছে কি ৰাইজ কৰিছে taxes plural form আগত আৰ্টিকল নাই তাৰপিছৰটো 4 নম্বৰটো চোৱা she raised her hand তাইৰ হাতটো ডাঙিছিলে কোনে ডাঙিছিলে তাই কি কৈছিল ৰাইজ ডাঙিছিলে হাত ডাঙিছিলে to ask a question 5 নম্বৰটো চোৱা the coach raised the team spirit with an inspiring speech দুৱাৰ কোন the coach জনে কৰিছিলে ৰাইজ কৰিব কাৰণে কোনবাই কৰিব লাগিব ৰাইজ কি কৰিছিলে the team spirit দলটোৰ spirit নহয় জানো উদ্যম বৃদ্ধি কৰিছিলে কেনেকৈ with an inspiring speech 6 নম্বৰটো চোৱা they are working to raise awareness about environmental issues তেওঁলোকে কাম কৰি আছে দুৱাৰ কোন তেওঁলোক নহয় জানো they are এটা হল দুৱাৰ সাবজেক্ট কাম কৰি আছে কি কৰিবৰ কাৰণে to rise কৰিবৰ কাৰণে বৃদ্ধি কৰিবৰ কাৰণে উঠাবৰ কাৰণে কি উঠাবৰ কাৰণে awareness নহয় জানো awareness বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে কাম কৰি আছে about environmental issues পৰিবেশ সম্পৰ্কীয় সমস্যাৰ ওপৰত এটা আমি চাও ৰাইজ যেটো আছে RISE ৰাইজ ইয়াত কি কৈছে which doesn't require an object ইয়াত object নাথাকে আমি আগৰ एग्जांपल চাইছিলো তাত আমি পাইছো যে object ইয়াত নালাগে ইয়াৰ সেকেন্ড ফৰ্মটো হল rose 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 থাৰ্ড ফৰ্মটো হল risen 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 আমি एग्जांपल চাও এক নম্বৰটো চোৱা the sun rises early in summer বেলি গৰম দিনত সোনকালে উদয় হয় আমি যে সিম্পল প্ৰেজেন্ট টেন্সৰ যেটা শিকি আছিল স্কুলত যেটা শিকিছিল তেটা এটা পপুলাৰ সেন্টেন্স আছিল the sun rises in the east অৰ্থাৎ ইয়াত চোৱা বেলিটো উদয় হৈছে sun rises হৈছে কোনোবাই উদয় কৰি দিয়ে নেকি নকৰে এটো নেচাৰালি হয় the sun rises in the east হে সেন্টেন্সটোকে মই অলপ মডিফাই কৰি দিছো the sun rises early in summer গৰম দিনত সোনকালে উদয় হয় কিন্তু ইয়াৰ এফেক্টটো ক'ত হৈছে নেকি নাই হোৱা কত প্ৰভাৱ পৰা নাই যেনেকৈ হি নিগনিটো মাৰিছিল হি কিল দ্য মাউস হি কি মাৰিছিল নিগনি মাৰিছিল মাউস এটা মাৰিছিল ইয়াৰ প্ৰভাৱটো ইয়াত পৰিছে ইয়াত কিন্তু ট্ৰান্সফাৰ হোৱা নাই ট্ৰানজিটিভ মানে ট্ৰান্সফাৰ হোৱা ট্ৰান্সফাৰ এটা কাম কৰিলে ক'ত প্ৰভাৱটো পৰিব লাগিব হেতু ট্ৰান্সফাৰ ট্ৰানজিটিভ ভাৰ্ব ঠিক আছে ইয়াত বেলিটো উদয় হৈছে নিজে নিজে উদয় হৈছে ইয়াত কোনো দুৱাৰ নাই আৰু ইয়াৰ কোনো প্ৰভাৱ বেলেগত পৰা নাই কিয়া গতিকে এটো এটা ইনট্ৰানজিটিভ ভাৰ্ব তাৰপিছৰটো চোৱা एग्जांपल বিলাক চোৱা 2 নম্বৰটো smoke rose from the chimney as the fire burned smoke ধোঁৱা বিলাক চিমনিৰ ওপৰলৈ উৰিছিল rose ওপৰলৈ উঠি গৈছিল from the chimney as the fire burned জুই জ্বলাৰ লগে লগে যেতিয়া জুই জ্বলিছিল ধোঁৱা বিলাক কি হৈছিল ওপৰলৈ উৰি গৈছিল নিজে নিজে উৰি গৈছে এটো নেচাৰেল প্ৰসেস নহয় জানো জুই জ্বলিলে ধোঁৱা ওলাবই ইয়াৰ এফেক্টটো কতো পৰা নাই কোনো ইয়াৰ অবজেক্ট নাই 3 নম্বৰটো চোৱা as inflation continues মুদ্ৰাস্ফীতি বাঢ়ি থকাৰ কাৰণে কি হৈছে prices will rise দাম বিলাক বৃদ্ধি হয় এটো নেচাৰেল প্ৰসেস কোনেও কৰি নিদিয়ে নহয় জানো যেতিয়া মুদ্ৰাস্ফীতি হয় তেতিয়া বস্তুৰ দাম নিজে নিজে বাঢ়ে এটো এটা প্ৰসেস 4 নম্বৰটো চোৱা the balloon rose slowly into the sky বেলুন বিলাক কি হৈছে ওপৰলৈ উঠি গৈছে উৰি গৈছে নহয় জানো কেনেকৈ slowly into the sky আকাশলৈ উৰি গৈছে নহয় জানো লাহে লাহে কোনে কৰিছে এটো নিজে নিজে হৈছে এটা এটা প্ৰসেস যেতিয়া আমি বেলুনত হাৱা ভৰাই এৰি দিও কি হ'ব হি ওপৰলৈ উৰি যাব গতি ইয়াত কোনো দুৱাৰ নাই কিয়া নিজে নিজে হৈছে আৰু ইয়াৰ অবজেক্ট নাই কিয়া কোনো এটা বেলেগ বস্তু ইয়াৰ প্ৰভাৱটো পৰা নাই তাৰপিছৰটো চোৱা she could feel her anger rising as they argued যেতিয়া হিহতে তৰ্ক কৰি আছিল হেতে তৰ্ক কৰাৰ কাৰণে কি হৈছে she could feel her anger rising তাই অনুভৱ কৰিছে তাই খংটো উঠি আহিছে গতিকে নিজে নিজে উঠি আহিছে এটো প্ৰসেস যেতিয়া মানুহৰ খং উঠা কথা কয় বা কাম কৰে তেতিয়া কি হয় খং উঠে বেলেগে উঠাই নিদিয়ে গতিকে ইয়াৰ প্ৰভাৱটো বেলেগত নপৰে নহয় জানো ইয়াৰ কোনো অবজেক্ট নাই গতিকে ৰাইজৰ ইউজ টু এটোৱে যে তাৰ কোনো অবজেক্ট নাথাকে আৰু এটা নেচাৰেল প্ৰসেস নিজে নিজে হয় 6 নম্বৰটো চোৱা sea levels are predicted to rise সাগৰৰ পানী উঠাৰ সম্ভাৱনা আছে বুলি প্ৰেডিক্ট কৰিছে ভৱিষ্যতবাণী কৰিছে due to climate change হোৱাৰ কাৰণে অৰ্থাৎ ক্লাইমেট চেঞ্জ হলে সাগৰৰ পানী ওপৰলৈ উঠি যোৱাটো এটা নেচাৰেল প্ৰসেস এটো কোনেও সাগৰৰ পানী উঠাই দিব নোৱাৰে গতিকে নিশ্চয় মন কৰিছে যেতিয়া ৰাইজ থাকে
RAISE rise থাকে হেতু কোনোবা এজন ডুৱাৰ লাগিব কোনোবাতে কামটো কৰিব লাগিব ডুৱাৰ লাগিব আৰু ইয়াৰ কি থাকিব এটা জায়গাত ইয়াৰ অবজেক্ট থাকিব অৰ্থাৎ প্ৰভাৱ এটা ই বেলেগত গৈ পেলাব কিন্তু যেটা rise থাকে RISE থাকে rise থাকে ইয়াৰ কোনো ডুৱাৰ নাথাকে আৰু ইয়াৰ কোনো ধৰণৰ অবজেক্ট নাথাকে গতিকে rise আৰু rise দুইটাৰ ডিফাৰেন্স এটো আছিল নিশ্চয় বুজি পাইছা যদি বুজি পাইছা আমাৰ ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ